আজি অম্বুবাচী মেলাৰ তৃতীয়টো দিনতো লোকে লোকাৰণ্য হৈ পৰিছে মন্দিৰ প্ৰাংগণ। ৰাতিপুৱাৰে পৰা অগণন লোক দেশ বিদেশৰ পৰা যিসকল লোক আহিছে সকলো ইয়াত দেৱীক দৰ্শন কৰিছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যিসকল ভক্তপন ৰাইজ আহিছে তেওঁলোকে ইয়াত সুন্দৰভাৱে মন্দিৰ প্ৰদক্ষিণ কৰিছে আৰু সকলো ব্যৱস্থা কৰি দিছে প্ৰশাসনে আৰু যিসকল ভক্ত আহিছে তেওঁলোকে সুন্দৰভাৱে ইয়াত দেৱী দৰ্শন কৰিছে আৰু মন্দিৰক লৈ একাংশই অপপ্ৰচাৰতো লিপ্ত হৈছে। মন্দিৰৰ অনলাইন দৰ্শন অনলাইন পূজাৰ বাবে বিভিন্ন স্থানত তেওঁলোকে ধন সংগ্ৰহ কৰিছে। এই মুহূৰ্তত মন্দিৰৰ দলৈগৰাকী আছে, মই তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম। অম্বুবাচী মেলাৰ আজি তৃতীয়টো দিন, ইতিমধ্যে একাংশ দুষ্কৃতিকাৰীয়ে মন্দিৰৰ বিভিন্ন অপপ্ৰচাৰ কৰিছে। কামাখ্যা মন্দিৰ দৰ্শন অনলাইন যোগে হ'ব বা পূজা অনলাইন যোগে হ'ব আৰু ইয়াৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ কৰিছে আৰু এই যিটো দুষ্টচক্ৰ এই দুষ্টচক্ৰৰ পৰা আঁতৰত থাকিবৰ বাবে ৰাইজক আহ্বান জনাইছে। আচলতে ঘটনাটো কি? আজি অম্বুবাচী মহাযুগৰ আজি দ্বিতীয়টো দিন। আমাৰ যোৱাকালি আমাৰ প্ৰথম দিন গৈছিলে, আজি দ্বিতীয়টো দিন মানে আমাৰ 22 তাৰিখে প্ৰবৃত্তি হৈছিল যদিও 22 তাৰিখে ৰাতিপুৱা পূজা সেৱা হোৱাৰ পিছত প্ৰবৃত্তি হোৱাৰ কাৰণে 23 তাৰিখটো এদিন, 24 তাৰিখটো দ্বিতীয় দিন, কাইলৈ 25 তাৰিখ তৃতীয় দিন। সেই অনুযায়ী আমাৰ এই পৰ্যায়ক্ৰমে আজি দ্বিতীয় দিন উপস্থিত হৈছোঁ। বিভিন্ন ভক্তজন মা কামাখ্যা দেৱলৈ আহি পাইছে। ইতিমধ্যে ভিৰ যোৱাকালি যথেষ্ট সংখ্যক ভিৰ গৈছিলে। যোৱাকালি অনুমানিক প্ৰায় 8 পৰা 10 লাখ মান ভক্তৰ আগমন হৈছিলে আৰু আজিও ৰাতিপুৱাৰ পৰা এতিয়া আগমন হৈছে। আমি যিখিনি কৰণীয় দেৱালয় বৰ্ডৰ পৰা যিখিনি তথ্যগতিকৰণে কৰিব লগা আছে সেইখিনি সম্পূৰ্ণভাৱে আমি প্ৰস্তুতি কৰিছোঁ আৰু আগন্তুক দিনকেইটাত আমাৰ লগত জিলা প্ৰশাসনো আছে। জিলা প্ৰশাসনৰ সহযোগত আমি আগন্তুক পৰিচালনা মানে সুন্দৰভাৱে কৰিব পাৰিম বুলি আশা কৰিছোঁ। ইতিমধ্যে আপোনালোকক আমি মধ্যমযোগে জনাইছোঁ যে কামাখ্যাত একাংশ দুষ্কৃতিকাৰীয়ে দুষ্চক্ৰান্তকাৰীয়ে অনলাইনৰ নামত কামাখ্যাত অনলাইন পূজাৰ নামত যথেষ্ট বিভ্ৰান্তি সৃষ্টি কৰিছে। আমি ইতিমধ্যে জাননীযোগে তেওঁলোকক জনাই দিছোঁ, প্ৰচাৰ মাধ্যমৰ যোগে জনাইছোঁ যে কামাখ্যাত কোনো ধৰণৰ অনলাইনৰ পূজাৰ ব্যৱস্থা নাই। আমিবোৰ কামাখ্যা দেৱীৰ ওচৰত বহি যি পূজা সেৱা কৰোঁ সেয়েহে প্ৰকৃততে পূজা, অনলাইনৰ পূজাৰ কোনো ব্যৱস্থা নাই। আজি চক্ৰান্তকাৰীয়ে ভামা এপ বুলি এটা আমি পাইছোঁ, ভামা কোম্পানী নামত এপ এটা পাইছোঁ। সিহঁতকো আমি অলৰেডি ন'টিছ পঠাইছোঁ যে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰীৰ পৰা বিৰত থাকক, অন্যথা আমি আইনী ব্যৱস্থা লোৱাৰ কাৰণে প্ৰস্তুতি। গতিকে তেওঁলোকক জনোৱা হৈছে আৰু প্ৰচাৰ মাধ্যমৰ যোগেদি আমি সকলোকে জনাইছোঁ যাতে কোনো ধৰণৰ অনলাইন ব্যৱস্থাৰ পূজাত প্ৰৰোচনা নপৰে। কিবা পূজা সেৱা থাকিলে কামাখ্যা দেৱলৈকে আহক, দেৱলৰ সকলো পূজাৰীসকল যোগাযোগ কৰক। সেইটোহে প্ৰকৃততে পূজা, কোনো অনলাইন পূজা বা তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা আমাৰ নাই। এই যে লক্ষ লক্ষ ভক্ত আহিছে বিভিন্ন স্থানৰ পৰা, তেখেতসকলৰ এইবাৰ যথেষ্ট সুবিধা পোৱা বুলি কৈছে, আপোনালোকে সকলো সা সুবিধা দিছে। আৰু কিমান আশা কৰিছে প্ৰতিদিনত কিমানমান মানুহ হ'ব? চাওক, ইয়াৰ আগতে বতৰে কিছু বিধি পঠাই দিছিল যদিও এতিয়া সম্পূৰ্ণ ডাৱৰীয়াৰ পৰা গৈ পেলাই ধুনীয়া এটা প্ৰাকৃতিক ব্যৱস্থা হৈছে। যিখিনি দৰকাৰ তীৰ্থযাত্ৰীৰ কাৰণে আমি প্ৰতি বছৰৰ দৰে এইবেলিও প্ৰস্তুতি কৰিছোঁ। ইতিমধ্যে আমাৰ জিলা প্ৰশাসন আমাৰ লগত সহযোগিতাত আছে আৰু আশা ৰাখিছোঁ সকলো ভক্তগণকো অনুৰোধ জনাইছোঁ যাতে আমি যিখিনি নীতি নিয়ম বা আইন শৃংখলা ব্যৱস্থা ৰাখিছোঁ সকলোখিনি যাতে মিলি জুলি পেলাই কামখিনি আগবঢ়ায়, সেয়ে মোৰ বিশেষভাৱে অনুৰোধ। মন্দিৰ যিদিনা খুলিব সেই খোলাৰ দিনা কেনেকুৱা হ'ব, কেনেকৈ ভক্ত আহিব? খোলাৰ দিনাখন 26 তাৰিখে ৰাতিপুৱা আমাৰ পূজা সেৱা সমাপ্তি হোৱাৰ পিছতে আমি ৰাতিপুৱাই যিমান সোনকালে পাৰোঁ 6 বজাৰ ভিতৰত আমি মন্দিৰ খোলাৰ ব্যৱস্থা কৰিম আৰু সেইদিনা আমাৰ কোনো VIP দৰ্শন নাথাকিব। অকল সৰ্বসাধাৰণ যিবোৰ আইন পাতি দৰ্শন কৰিব পাৰিব। 26ৰ পৰা একেবাৰে আপোনাৰ 30 তাৰিখলৈকে আমি কোনো ধৰণৰ VIP দৰ্শনৰ ব্যৱস্থা বন্ধ ৰাখিছোঁ। ইতিমধ্যে আমি চৰকাৰকো জনাইছোঁ, প্লাছ গৃহ মন্ত্ৰালয় বা বিভিন্ন ষ্টেটৰ লগে আমি খবৰ দিছোঁ যে কামাখ্যাত 26ৰ পৰা 30লৈকে ব্যৱস্থা নাথাকে। ধন্যবাদ। এয়া আছিল কামাখ্যা ধামৰ দলৈ আৰু দলৈগৰাকীয়ে ইতিমধ্যে কৈছে যে কোনো ধৰণৰ অনলাইন পূজা বা অনলাইন দৰ্শনৰ ব্যৱস্থা কামাখ্যা ধামত নাই আৰু কামাখ্যা ধামত যিসকলে পূজা কৰিব বিচাৰে বা যিসকলে দৰ্শন কৰিব বিচাৰে তেওঁলোকে মন্দিৰলৈ আহি তেওঁলোকে দৰ্শন কৰিব পাৰে আৰু মা কামাখ্যা ধামত
যিসকল নামত মা কামাখ্যা ধামৰ নামত যিসকলে অপপ্ৰচাৰ চলাইছে, যিসকলে অনলাইন পূজাৰ কথা কৈছে, সেই অপপ্ৰচাৰৰ পৰা বিৰত থাকক আৰু দেৱী দৰ্শন কৰিবলৈ নিজে আহি ইয়াত দেৱী দৰ্শন কৰাৰ সকলো সা সুবিধা প্ৰশাসনে ব্যৱস্থা কৰিছে, মন্দিৰ কৰ্তৃপক্ষই ব্যৱস্থা কৰিছে, সকলোৱে আহি ইয়াত মন্দিৰ দৰ্শন কৰিব পাৰে। আৰু যিসকল দুষ্কৃতিকাৰী এই অপপ্ৰচাৰ চলাইছে তেওঁলোকক ইতিমধ্যে ন'টিছ পঠাইছে কামাখ্যা দেৱোত্তৰ বৰ্ডে।